Hello everyone, মই আছো গুৱাহাটী এয়াৰপৰ্টৰ ভিতৰত আৰু মই আজি গৈ আছো গেংটক। সো গুৱাহাটীৰ পৰা গেংটক মই ফ্লাইটত যাম, কিন্তু গেংটকৰ নিজৰ এয়াৰপৰ্ট নাই, গেংটক টাউনৰ ভিতৰত এয়াৰপৰ্ট নাই, অলপ দূৰত আছে 120 মান কিলোমিটাৰ দূৰত বাগডোগৰা বুলি জেগাটুকুৰাত তেওঁলোকৰ এয়াৰপৰ্টটো আছে। মই গুৱাহাটীটো বাগডোগৰা স্পাইচ জেটৰ ফ্লাইট এখন আছে, একদম চিপেষ্ট ফ্লাইট এখন আছে, সেই ফ্লাইটখনত এতিয়া যাব লৈছোঁ। বাকী গোটেই ডিটেইলছখিনি দেখাম আৰু এটা বাজেটত বা একদম কম খৰচত গেংটকত চাবলগীয়া বস্তু বা গেংটক আপোনালোকে কেনেকৈ ফুৰি আহিব পাৰে সকলোখিনি দেখাই গৈ আছোঁ। ভিডিঅ'টো চাই থাকক। গুৱাহাটীটো বাগডোগৰা যাবলৈ অপশ্যন ধেৰ আছে, কিন্তু আটাইতকৈ চিপেষ্ট অপশ্যনটো হৈছে স্পাইচ জেটৰ যিখন ফ্লাইট ইভিনিং 4:30 বা 4:15 মানত যায়। সেই ফ্লাইটখনত যদি আপোনালোকে টিকেট কৰি চায় গুৱাহাটীটো বাগডোগৰা আপোনালোক 2500-2600 টকাত টিকেট হৈ যাব। আমাৰ ওচৰত ভেকেশ্যনৰ টাইম কম আছিল, সেইকাৰণে ফ্লাইটখন ল'লোঁ, কিন্তু আপোনালোকে যদি বিচাৰে ট্ৰেইন যোগে আহিলে ইয়াতকৈ বেছি কমতে হৈ যায়। সিকিউৰিটি চেক ইন কৰাৰ পিছত লাইনত খাৰা হ'ল আৰু স্পাইচ জেটৰ সেই স্পেচিয়েল ফ্লাইটখন হৈছে এইখন। ফ্লাইটখন যিহেতু স্পাইচ জেটৰ এখন মিনি এয়াৰ ফ্লাইট আছিল, চ' ইয়াত 3x3 ছিটছ নহয়, ইয়াত 2x2 ছিটছ আপোনালোকে দেখা পাইছে। 23টা ৰ' আছে, চ' ইয়াত 92জন পেচেঞ্জাৰে ট্ৰেভেল কৰিব পাৰে। মই এবাৰ গেংটক ট্ৰেভেল কৰিবলৈ আহিছোঁ মোৰ চাইল্ডহুড ফ্ৰেণ্ড অভিমিত্ৰৰ লগত। ফ্লাইটৰ ডিউৰেশ্যনটো একেবাৰে কম, 1 ঘণ্টা 10 মিনিটমান আপোনালোকক দেখাব যদিও 55 মিনিটতে আমি গুৱাহাটীৰ পৰা বাগডোগৰাত গৈ লেণ্ডিং কৰিলোঁগৈ। চ' গুৱাহাটীৰ পৰা বাগডোগৰা গৈ পাওঁতে আমাৰ 2600 টকাকৈ খৰচ হ'ল, যিটো নৰ্মেলি আপুনি থাৰ্ড এচিত যদি গ'লহেঁতেন ট্ৰেইনত তেতিয়া 1600-1700 মান টকা ভৰিলেহেঁতেন। বাগডোগৰাটো এটা সৰু এয়াৰপৰ্ট হয় এণ্ড দিছ ইজ এ মিলিটাৰী এয়াৰপৰ্ট। ইয়াৰ পৰা এতিয়া আমি যাব লাগে গেংটক। বাজিছে 5:30মান বাজি গৈছে। আমি হোমষ্টে এটা বুকিং কৰি থৈছোঁ বাহাৰ ৰিট্ৰিটছ বুলি। তো জাষ্ট আজিৰ দিনটোৰ কাৰণে বুকিং কৰিছোঁ, চাই লওঁ যদি ভাল দেখোঁ নেক্সট 2-3 দিনৰ কাৰণে হয়তো আমি তেওঁলোকৰ লগতে থাকিম। আৰু তেওঁলোকৰ থ্ৰুৱেদি এখন গাড়ী পঠাই আছে, 4-5 আৱাৰ্ছৰ পিছত গেংটক পামগৈ। তো এয়াৰপৰ্টটো বৰ বেছি ডাঙৰ নহয়, মিলিটাৰী এয়াৰপৰ্ট হয়, তো ভিতৰত ইমান ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফী কৰা এলাউড নাই, তো সেইকাৰণে কথাকেইটা আহি বাহিৰতে জনাইছোঁ আপোনালোকে। বাগডোগৰা জেগাটো যদি আপোনালোকে চাবলৈ যায় একদম বহুত ধুনীয়া জেগা এটুকুৰাত আছে। তাৰমানে ইয়াৰ পৰা নেপাললৈকে বৰ বেছি ডিষ্টেঞ্চ নহয়, 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত নেপাল আপুনি ক্ৰছ কৰি যাব পাৰে। ইয়াৰ পৰা ভূটানো ওচৰ হয়, ইয়াৰ পৰা দাৰ্জিলিং 60 কিলোমিটাৰ্ছ হয় আৰু ইয়াৰ পৰা গেংটক 120 কিলোমিটাৰ্ছ হয়। তো বহুত ধুনীয়া এৰিয়া এটাত এই এয়াৰপৰ্টটো বনাই দিয়া হৈছে সকলোৰে সুবিধা হোৱাকৈ, আৰু সেইকাৰণে এয়াৰপৰ্টটো সৰু যদিও বহুত বিজি হৈ থাকে। আমি ভাবিছিলোঁ হোমষ্টেটোৰ পৰা এখন সৰু গাড়ী পঠাব, কিন্তু উই ৱেৰ ছাৰপ্ৰাইজ যে 2জন মানুহৰ কাৰণে তেওঁলোকে এখন ইন'ভা গাড়ীয়ে পঠাই দিলে। দেখি মনটো ভাল লাগি গ'ল। अभी कितना टाइम लगेगा हमको? 4 घंटा लग जाएगा ना? आप ऑफिशियल काम से आए ना? ऑफिशियल नहीं, ऐसे ही घूमने आए हैं? हाँ हाँ। कल क्या है आप लोग का? कल अभी तक तो प्लान नहीं किया, शायद नाथुला साइड में जाऊंगा शो से। বাগডোগৰা এয়াৰপৰ্টৰ পৰা গেংটক MG মাৰ্গলৈকে যাবলৈ আপোনালোকৰ বিভিন্ন উপায় থাকে। শ্বেয়াৰ্ড কেব যদি লৈ আপোনালোকে 500-600 টকাত হৈ যায়, ইন'ভা নিচিনা গাড়ী এখনে 3500 টকা ল'ব, সৰু গাড়ী আপোনালোকে 2500 টকাত পাই যাব। আৰু আপোনালোক যদি গ্ৰুপত আহে 6জন মানুহে এখন ইন'ভা লৈ ল'লে 600 টকা মানকৈ পৰিব। চ' এনেকৈ আহি আমি প্ৰায় ৰাতি 10টামান বজাত আমাৰ হোমষ্টেখন পালোহি গেংটক MG মাৰ্গৰ ঠিক ওচৰতে। বাহাৰ ৰিট্ৰিটখন হৈছে গেংটকত থকা এজন অসমীয়া ল'ৰাই চলাই থকা এটা হোমষ্টে। তেওঁলোকৰ নিজৰ ট্ৰেভেল এজেঞ্চিও আছে। বৰ ধুনীয়া পিকচাৰেস্কিউ লোকেশ্যন এটাত এই হোমষ্টেটো আছে, সেইকাৰণে ফটোজ এণ্ড ভিডিঅ'জ দেখিয়ে মই আগতে বুক কৰিছিলোঁ। এতিয়া ইয়াৰ ৰুমকেইটা কেনেকুৱা চাওঁ আহক। বঢ়িয়া ন? ঠিকে আছে ন? মজা। ইয়াতকৈ কি লাগে তোমাৰ? টিভিও আছে খেল চাবলৈ, হাইলাইটছ। अच्छा रूम है भैया, बढ़िया है। মজা লাগিল। 2000 ইয়াতকৈ গেংটকত তুমি কি পাবা? চ' গেংটকত আজি প্ৰথমটো ৰাতি বাহাৰ ৰিট্ৰিটছ এই ৰিজৰ্টখন বা এই হোমষ্টেটো বহুত বেছি ধুনীয়া হয়, বহুত ডাঙৰ প্ৰপাৰ্টি এটা, আৰু মেইন কথা এইটো অসমৰ ল'ৰা এজনে চলাই আছে। বৰ্তমান যিজনে চলাই আছে তেওঁ অসমতে আছে, কাইলৈ বা পৰহিলৈ আহি পাব। মই তেওঁৰ লগত কথা পাতিম আৰু গোটেই প্ৰপাৰ্টিটো দেখাবলৈ চেষ্টা কৰিম, বা এক্সট্ৰাকৈ মই হয়তো ভিডিঅ' এটা বনাব পাৰোঁ ডিটেইলছটো দি পেলাই, কাৰণ অসমৰ মানুহখিনি যেতিয়া গেংটক আহে বা ছিকিম আহে তেওঁলোকৰ কাৰণেও বহুত সুবিধা হ'ব যদি এই ইনফৰ্মেশ্যন আপোনালোকে গম পায় যে অসমীয়া ল'ৰা এজনে চলাই থকা ৰিজৰ্ট এখন ইয়াত আছে বুলি, কম প্ৰাইচত বহুত ধুনীয়া ৰিজৰ্ট। এনেকুৱা ৰুম এটা, এই ৰুমটো মই 2000ত আছোঁ এতিয়া।
মই আৰু মোৰ লগৰটো আজি ৰাতিটোত আৰু বৰ বেছি বিশেষ একো কৰিবলগীয়া নাই এতিয়া 12টা বাজি গৈছে এতিয়া শুই যাওঁ কাইলৈ দিনটোত আমি ক'ত যাওঁ কেনেকৈ কি প্লেন কৰোঁ এতিয়ালৈকে ভালকৈ ডিচাইড কৰা নাই ইয়াৰ লগত এতিয়া পাতোঁ আৰু কাইলৈ দিনটো আকৌ লগ পাই আছোঁ আজিলৈ বাই বাই ৰাতিপুৱা হৈ গ'ল ছেকেণ্ড ডে আমাৰ ৰুমটো বহুত ওপৰত আছে তো কালি ভিউটো বহুত ধুনীয়া লাগিছিলে ৰাতি লাইট জ্বলি আছিলে এতিয়া বহুত বেছি কুঁৱলী পৰি আছে কুঁৱলীখিনি আঁতৰিলে বহুত ভাল লাগিব চাগে এতিয়া কেনেকুৱা হৈ আছে চক প্ৰথমে ফ্ৰেছ হৈ লওঁ ভোক লাগিছে ব্ৰেকফাষ্টটো কমপ্লিমেণ্টাৰী বুলি কৈছে ব্ৰেকফাষ্টত কি দিয়ে দেখাই আছোঁ ব্ৰেকফাষ্ট থেংক ইউ ঠিক 8টা বজাৰ লগে লগে আমাৰ ৰুমত ব্ৰেকফাষ্ট আহি গ'ল এণ্ড ইট ৱাজ ভেৰি টেষ্টি আমি যোনটো প্ৰপাৰ্টিত আছোঁ এতিয়া বাহিৰৰ পৰা তাৰ ভিউটো চাওক কিমান ধুনীয়া প্ৰপাৰ্টি এটা আৰু সঁচাকৈ ভাল লাগিছে যে অসমীয়া ল'ৰা মই আকৌ এবাৰ কৈছোঁ যে অসমীয়া ল'ৰা এটাই ছিকিমৰ নিচিনা জেগাত আহি এনেকুৱা বিজনেছ এটা কৰি আছে আজিৰ দিনটোৰ কাৰণে আমি এই ৱেগনাৰ এখন ভাড়াত লৈ লৈছোঁ বাহাৰ ৰিট্ৰিটৰ পৰা আমাক ঠিক কৰি দিছে আৰু গোটেই দিনটো লোকেল চাইট চিইং কৰিম গোটেই দিনটোত এই গাড়ীখনে আমাৰ পৰা 2800 টকা ল'ব বুলি কৈছে চ' আমি প্ৰথম দিনটোৰ চাইট চিইঙৰ কাৰণে ওলালোঁ আজি আমি লোকেল গেংটক টাউনখন ফুৰিম লোকেল চাইট চিইং কৰিম প্ৰথমতে গৈ আছোঁ মনেষ্ট্ৰী এটালৈ বহুত ফেমাছ মনেষ্ট্ৰী এটা আছে ষ্টেট বেংক অফ ছিকিম তহঁতৰটো নহয় নেকি হয় নিজে খুলি ল'লে এইটো হেৰি হয় ছাবচিডিয়াৰী হয় অঁ এতিয়া যিটো আমি মনেষ্ট্ৰীত আছোঁ তাৰ নাম হৈছে ঝুৰমাং মনেষ্ট্ৰী আৰু বহুত ধুনীয়া লোকেশ্যন এটা আছে পাহাৰৰ ওপৰত আছে আৰু এটা পিচফুল এনভাইৰমেণ্টত আছে ধুনীয়া বে হবি মজা লাগিছে না ধুনীয়া আছে নেক্সট আমাক লৈ যোৱা হৈছে এটা ৱাটাৰফল চাবলৈ বনঝাকৰি ৱাটাৰফল বুলি আৰু গেংটক টাউনখনৰ আশে পাশে আছে বৰ বেছি ডিষ্টেঞ্চ নহয় এইটো ৱাটাৰফল চাবলৈ কিন্তু টিকেট কাটিব লাগে পাৰ পাৰ্চন 100 টকাকৈ লৈছে ৱাটাৰফলটো দেখি কিন্তু মনটো অকণমান বেয়াহে লাগিল কাৰণ এইখন ৱাটাৰফল চাবলৈ 100 টকা দি নাহিলেও হ'লহেঁতেন ইয়াতকৈ ভাল ভাল ৱাটাৰফল আমাৰ অসমৰ ওচৰে পাজৰে আশে পাশে আপুনি মেঘালয় বা অৰুণাচল প্ৰদেশতে পাই যাব জেগাটুকুৰা বেয়া নহয় বহুত ধুনীয়া পৰিপাটিকৈ ৰাখিছে বাট একেবাৰে যে পইচা খৰচ কৰি যাবই লাগিব তেনেকুৱাও কোনো কথা নাই ইয়াত তাৰপিছত আমি চাবলৈ গ'লোঁ আৰু এটা মনেষ্ট্ৰী আমাক কোৱা মতে গেংটকৰ ওৱান অফ দ্য মষ্ট বিউটিফুল প্লেচেছ ৰুমটেক মনেষ্ট্ৰী চাওঁচোন আহক ভাল লাগিছে ন এইটো মনাষ্ট্ৰী সঁচাকৈ বহুত বেছি ধুনীয়া আৰু ইয়াৰ পৰা অলমষ্ট গোটেই গেংটকখনে দেখা পায় জেগাটো বহুত বেছি পিচফুল আৰু ইয়ালৈ বহুত টুৰিষ্ট আহে তাৰ পৰা ওলাই আমি গেংটকৰ আটাইতকৈ ফেমাছ বস্তু দ্য গেংটক ৰোপৱে তাৰ এক্সপিৰিয়েঞ্চটো ল'বলৈ ওলাই আহিলোঁ ৰোপৱেৰ এক্সপিৰিয়েঞ্চটো সঁচাকৈ বহুত বেছি ভাল আছিল একেবাৰে গেংটক মেইন টাউনখনৰ ওপৰেদি আপোনালোকক লৈ যায় আৰু ইয়াৰ পৰা তলৰ জেগাবোৰ বহুত ধুনীয়াকৈ দেখি থাকে এবাৰত প্ৰায় 16জন মানুহ তেওঁলোকে লৈ যায় আৰু আপ এণ্ড ডাউন যদি কৰে আপোনালোকৰ টিকেটৰ প্ৰাইচ প্ৰায় 240 মান ৰুপিজত হৈ যায় ৰোপৱেটোত উঠি মেলি হৈ গ'ল তো আজি আমি টাউন এৰিয়াটো ফুৰিলোঁ আৰু যদি একদম অনেষ্ট ৰিভিউ এটা বিচাৰে যদি আপোনালোকে অৰুণাচল আৰু মেঘালয় ফুৰি থৈছে তেতিয়া যদি ছিকিমলৈ আহে আপোনালোকে গেংটকৰ ওচৰে পাজৰে বা গেংটক সেই টাউনৰ ছাইডবোৰ ভিজিট নকৰিলেও চলি যায় আৰু মানে বৰ বেছি এক্সেপশ্যনেল বৰ বেছি একো নাই চালে চাই দিব পাৰে এনেকুৱা একো নহয় কিন্তু বৰ বেছি এক্সেপশ্যনেল একো আপোনালোকে যে অৰুণাচল আৰু মেঘালয় চাই থৈছে ইয়াতকৈ ধুনীয়া ধুনীয়া বস্তু আপোনালোকে দেখি থৈছে
যদি অৰুণাচল মেঘালয় যোৱা নাই ইয়াৰ এই বস্তুবোৰ আপোনালোকে বহুত বেছি ধুনীয়া দেখিব সেইটো এটা কথা এতিয়া আমি গৈ আছোঁ MG মাৰ্গ দ্য ফেমাছ MG মাৰ্গ অফ ছিকিম মাৰ্কেটখনত সস্তীয়া বস্তু পায় নে দামী বস্তু পায় সেইখিনি দেখাম আৰু ফটো দুখনমান মাৰিম আৰু আজি ভিডিঅ'টো ইয়াতে দিম তাৰপিছত কাইলৈ আমি বেলেগ এটা প্লেন কৰি থৈছোঁ সেইটো নেক্সট এটা ভিডিঅ'ত দেখাম ফেমাছ MG মাৰ্কখনত আছোঁ ফটোজত বা আগৰ বেলেগৰ ভিডিঅ'জত দেখি আছিলোঁ কিন্তু যিমানখিনি ভিডিঅ'জ দেখিছোঁ সেইখিনি ভিডিঅ'জ জাষ্টিফাই নকৰে সঁচাকৈ বহুত বেছি ধুনীয়া এনেকুৱা লাগে যেন ইউৰোপৰ কোনোবা এটা ৰাস্তাত আমি খোজকাঢ়ি আছোঁ অসমতো এনেকুৱা ৰাস্তা এটা কেনেবাকৈ বনাব পৰা হ'লে কোনোবা জেগা এটুকুৰাত আৰু এটা কথা ভাল লাগিল গেংটকত কেইদিনমানৰ আগতে ষ্টাৰবাক্সখন খোল খালে তো তাত সোমাই যাওঁ বুলি ভাবিলোঁ MG মাৰ্গৰ পৰা আজি ভিডিঅ'টো এৰি দিছোঁ নেক্সট ভিডিঅ'টোৰ কাৰণে ৱেইট কৰক বাই বাই